নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। পুনৰ আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা MTS এছিষ্টেণ্ট, চকীদাৰ, ড্ৰাইভাৰ এনেকুৱা ধৰণৰ কিছুমান ভেকেঞ্চি মুকলি কৰি দিলে। চ' এপ্লাইসমূহ ষ্টাৰ্ট 9 তাৰিখৰ পৰা হৈ গৈছে, 9 জানুৱাৰী তাৰিখৰ পৰা। চ' এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিলেও এপ্লাই কৰিব, ডিগ্ৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, কিয়নো প্ৰতিটো কোৱালিফিকেশ্যন যে বেলেগ বেলেগ ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু কি চাকৰি আছে বা কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বা কেনেকুৱা ধৰণৰ এজ ক্ৰাইটেৰিয়া হয় সেই সকলোখিনি আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADRE 3.0 এক্সাম দিম বুলি ভাবি আছে তেন্তে আপোনালোকৰ এটা বহুত ভাল খবৰ হয়। কাৰণ ADRE 3.0 এক্সাম যদি এতিয়াৰ পৰা যে আপোনালোকে প্ৰিপেৰেশ্যন কৰে তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো সম্পৰ্কে ডিটেইলছত জনোৱাৰ আগতে দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি কণ্টেণ্টৰ পৰা আদি কৰি সকলোখিনি ষ্টাডি মেটেৰিয়েলছ আমাৰ কোৰ্চটোৰ অন্তত লাভ কৰি যাব। আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পাব, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ বাবে বৰ্তমান 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে বাই কৰি লওক যাতে অফাৰটো শেষ হৈ নাযায়। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব তাৰ বাবে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল বাই কৰিবৰ কাৰণে। চ' হোৱাটছআপত মেছেজ কৰিলে হৈ যাব আৰু হোৱাটছআপ নাম্বাৰটো আপোনালোকে ডেছক্ৰিপশ্যনটো পাই যাব। এতিয়ালৈ কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে ADRE 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। মেইনলি লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নোত্তৰ প্লাছ কুৱেশ্যন আৰু উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামত লাভ কৰিব পাৰিব, আছামিছ এণ্ড ইংলিছ মিডিয়াম। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্ট ইয়াতে লাভ কৰিব পাৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। এতিয়ালৈ কোৰ্চটো যেতিয়া বাই কৰিলে পঢ়িব তেতিয়াতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটোৰ অন্তত প্ৰায় 10-12খনৰ ওপৰত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব, প্ৰিভিয়াছ যিখিনি কুৱেশ্যন পেপাৰ হওক, এনচাৰ ছিট হয় গোটেইখিনি আপোনালোকে এটা লাভ কৰিব পাৰিব। চ' এটা বহুত ভাল কোৰ্চ হয়, বেষ্ট কোৰ্চ হয়। এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি কণ্টেণ্টৰ পৰা আদি কৰি সকলোখিনি ষ্টাডি মেটেৰিয়েল এই কোৰ্চটোৰ অন্তত লাভ কৰিব পাৰিব। আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকাই হৈছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লওক যাতে অফাৰটো শেষ হৈ নাযায়। চ' বাই কৰিবৰ কাৰণে কেনেকৈ প্ৰচেছটো মই আকৌ এবাৰ জনাই দিছোঁ। আমাৰ যিটো হোৱাটছআপ নাম্বাৰ হয় আপোনালোকৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব, আমি বাই কৰা প্ৰচেছ হোৱাটছআপত দেখাই দিয়া হ'ব। চ' এতিয়া আহিলোঁ আপোনালোকক মই যিটো কৈছিলোঁ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিলে। চ' মই সেই সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ। MTSৰ পৰা আদি কৰি বহুখিনি ভেকেঞ্চি যিখিনি মুকলি কৰিছে সেইখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ সেইটো প্ৰথমটো ৰিক্ৰুইটমেণ্ট হয় গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। 37টা পোষ্ট আপোনালোকে দেখিব পাৰিছে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। এইটো এটা বহুত ভাল খবৰ হয়, কাৰণ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। এতিয়া যিটো লাষ্ট ডেট হয় সেইটো জনাই দিব বিচাৰিছোঁ। লাষ্ট ডেটটো 26 তাৰিখ 2026 হয়। জানুৱাৰী মাহৰ 26 তাৰিখ পৰ্যন্ত পাৰিব 2026 চনৰ। এতিয়ালৈ যিটো আপোনালোকে দেখিব পাৰিছে ড্ৰাইভাৰৰ ভেকেঞ্চি আছে 3টাকৈ। ইয়াৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিলেই হ'ল, লগতে আপোনালোকে LMP এখন লাইচেঞ্চ লাগিব। আৰু মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত আপোনালোকৰ 26টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত এটা বহুত ভাল ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু মিনিমাম আপোনালোকে যে 10 পাছ কৰিছে তেতিয়াই পাৰিব। জুডিচিয়েল এছিষ্টেণ্টৰ ক্ষেত্ৰত 8টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি গ্ৰেজুৱেশ্যন লাগিব। কম্পিউটাৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকে 2টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। তাৰ ক্ষেত্ৰত আপোনালোকৰ মাষ্ট বি গ্ৰেজুৱেশ্যন হ'ব লাগিব। লগতে আপোনালোকে এখন কম্পিউটাৰ চাৰ্টিফিকেট বা এখন আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। 3মহীয়া হওক 6মহীয়া হওক কোনো কথা নাই। যদি আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা বহুত ভাল খবৰ হয়। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই আপোনালোকক জনাই দিলোঁ। যিখিনি আদাৰ ক্ৰাইটেৰিয়াৰ কথা যে মই ক'বলৈ যাওঁ, চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। লগতে পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ অসমৰ স্থায়ী বাসিন্দা
হ'ব লাগিব আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে এছটি হওক এছচি হওক তেতিয়া আপোনালোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব ওবিচি হ'লে 3 বছৰকৈ লাভ কৰিব পাৰিব এছটি পিএছটি হিলৰ ক্ষেত্ৰত 5 বছৰ পিডব্লিউবিডি ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সেছ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব ভেলিড সেইখন তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অফিচিয়েল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব অফিচিয়েল লেংগুৱেজটো আপোনালোকে দেখিব পাৰিছে অফিচিয়েল লেংগুৱেজটো অসমীয়া হয় যিহেতু অসমৰ ক্ষেত্ৰত আপোনালোকে অসমীয়া লেংগুৱেজটো জানিব লাগিব তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডিটেইলছখিনি আপোনালোকক ধুনীয়াকৈ জনাই দিলোঁ চ' এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা চ' গুৱাহাটী হাইকোৰ্টত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিল বা ন্যায় বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিল তেন্তে বহুত ভাল খবৰ হয় কাৰণ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি মুকলি কৰি দিলে এতিয়া আহিলোঁ হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক হয় বা এডভাৰটাইজমেণ্টৰ যিটো লিংক হয় সেইটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব সেই ডেছক্ৰিপশ্যনৰ পৰা গৈও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি মই ধুনীয়াকৈ জনাই দিছোঁৱেই সেই ডেছক্ৰিপশ্যন যিটো থাকিব তাত পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে এপ্লাই ফৰ্ম পাব আৰু এপ্লাই ফৰ্মত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ ষ্টাৰ্টিং ডেটটো হৈছে 9 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট সম্পৰ্কে যে মই আপোনালোকক আকৌ পৰা জানিছোঁ 26 জানুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হয় 9 তাৰিখৰ পৰা আবেদন হৈছে 26 জানুৱাৰী ইয়াৰ কাৰণে লাষ্ট হৈছে 26 তাৰিখৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব ইয়াত গোটেইখিনি এডভাৰটাইজমেণ্ট বা অফিচিয়েল যিখিনি লিংক হয় সেই সকলোখিনি ডেছক্ৰিপশ্যন বা এইখিনি গোটেইখিনি আপোনালোকে পাই যাব চ' এটা আপোনালোকৰ বাবে বিগ অপৰচুনিটি আহিছে চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ভেকেঞ্চিৰ ক্ষেত্ৰত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছিলে এতিয়া আহিলে আপোনালোকে এডিআৰ কথালৈ যদি আপোনালোকে এডিআৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে এতিয়াই পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ কাৰণে আমাৰ ইতিমধ্যে যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে সেই কোৰ্চটো বাই কৰিলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি ইয়াতে এভেইলেবল পাব চ' 50% বৰ্তমান আপোনালোকৰ অফাৰ চলি আছে চ' অফাৰটো শেষ কৰাৰ আগতে আপোনালোকে বাই কৰি লওক আৰু বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ হয় স্ক্ৰীনত আপোনালোকক মই আকৌ জনাই দিব বিচাৰিছোঁ ভালদৰে শুনি ল'ব লগতে ডেছক্ৰিপশ্যনটো পাই যাব 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব